to Aptitude Skills আজি আমি চাম আসাম পুলিচ ৰিক্ৰুটমেণ্ট 2020 জুনিয়ৰ এছিষ্টেণ্ট পাৰ্ট 13 ঠিক আছে তো ষ্টাৰ্ট কৰোঁ আহক ভিডিঅ'টো আজি আমাৰ ওচৰত আহিছে নেক্সট চেপ্টাৰ কি আছে প্ৰফিট এণ্ড লছ চ' ঠিক আছে প্ৰফিট এণ্ড লছ পঢ়াৰ আগত ইয়াৰ ফৰ্মুলা কিছুমান জানি ল'ব লাগিব চ' আজি আমি ফৰ্মুলাৰ পৰা ষ্টাৰ্ট কৰোঁ চ' এইখিনি ভালকৈ মন দিব দেই ফৰ্মুলাখিনি ভালকৈ মুখস্থ কৰি ল'ব নেক্সট ক্লাছত ইয়াৰ কৰা নিউমেৰিকেলছবিলাক কৰাম কিন্তু ফৰ্মুলাখিনি মোষ্ট ইম্পৰ্টেণ্ট এইখিনি নাজানিলে আপুনি নিউমেৰিকেলখিনি কৰিব নোৱাৰিব চ' এইখিনি ভালকৈ বাই হাৰ্ট কৰি ল'ব ঠিক আছে চ' ফাৰ্ষ্ট কি আহিব গেইন ইকুৱেল টু চেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ এইটো মনত হ'ব গেইন ইকুৱেল টু চেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ নেক্সট আহিলে লছটো আমি কেনেকৈ লিখোঁ কষ্ট প্ৰাইচ মাইনাছ চেলিং প্ৰাইচ চ' গেইনত সদায় চেলিং প্ৰাইচ ডাঙৰ হয় আৰু লছত সদায় কষ্ট প্ৰাইচ ডাঙৰ হয় এইটো মনত হ'ব ঠিক আছে নেক্সট আহিলে gain percentage equal to gain into 100 divided by cost price হ'ল তাৰপিছত কি আহিব loss percentage equal to loss into 100 divided by cost price so এইখিনি গোটেইখিনি cost price যায় gain percentage আৰু loss percentage আমি respect to cost price আমি চাম so 5 কি আহিব তাৰপিছত next selling price equal to 100 plus gain percentage যি বুলি লিখিছোঁ divided by cost price into 100 এটা ফৰ্মুলা আহিলে আৰু এটা ফৰ্মুলা আহিব selling price equal to 100 minus loss percentage divided by cost price into 100 এটা ফৰ্মুলা আছে ঠিক আছে হ'ল আৰু চ' এইখিনি এতিয়ালৈকে মেইন ফৰ্মুলা হৈ আছে চ' গেইন পাৰ্চেণ্ট চ' ইয়াৰ পৰা আপুনি কষ্ট প্ৰাইচ উলিয়াব পাৰে কষ্ট প্ৰাইচ ইকুৱেল টু এইখিনিৰ পৰা উলিয়াব পাৰে বা চেলিং প্ৰাইচ ইয়াৰ পৰা উলিয়াব পাৰে ঠিক আছে ত' এতিয়ালৈকে এইখিনি ফৰ্মুলা আমি চাই থৈ দিওঁ চ' আমি কুৱেশ্যনটোলৈ আহোঁ আগবাঢ়োঁ কি দিয়া আছে ফাৰ্ষ্ট কুৱেশ্যন আমাৰ তাত আই গেইন 70 পইচা অন ₹70 মাই গেইন পাৰ্চেণ্টেজ চ' ঠিক আছে আমাক গেইন পাৰ্চেণ্টেজ উলিয়াব লাগিব গেইন পাৰ্চেণ্টেজ উলিয়াবলৈ আমি কি উলিয়াব লাগিব চাওক ফৰ্মুলাটো কি আছিলে গেইন পাৰ্চেণ্টেজ ইকুৱেল টু গেইন ইনটু 100 ডিভাইড বাই কষ্ট প্ৰাইচ চ' আমাক ফাৰ্ষ্ট গেইন উলিয়াব লাগিব হয় নাই চ' আমাক ইয়াত কৈছে আই গেইন 70 পইচা অন ₹70 চ' 70টো কষ্ট প্ৰাইচ হৈ গ'লগৈ সি গেইন কৰিছে 70 পইচা কিহত গেইন কৰিছে ₹70 চ' কষ্ট প্ৰাইচ ইকুৱেল টু ₹70 আৰু গেইন কিমান গেইন কৰিছে সি 70 পাইছে চাব এতিয়া চাব ইয়াত ইউনিটটো ৰুপিজ আছে ইয়াত ইউনিটটো পাইছে আছে চ' সেইকাৰণে এইটো কেঞ্চেল কৰিব নোৱাৰিম আমি ফাৰ্ষ্ট ইউনিট দুটা একেই কৰিব লাগিব এতিয়া আপুনি এইটো পাইছিলে লৈ যাওক বা এইটো আপুনি ৰুপিজলৈ লৈ যাওক এইটো যেতিয়া মই ৰুপিজলৈ লৈ যাওঁ কিমান হ'ব 100 পইচা ইকুৱেল টু 1 ৰুপিজ হয় নাই 1 পইচা ইকুৱেল টু 1/100 ৰুপিজ আৰু 70 পইচা ইকুৱেল টু কিমান হ'ব তেতিয়া ৰুপিজ 1/100 ইনটু 70 কিমান হ'ল এইটো ৰুপিজ 7/10 এইটো কিমান হ'ব 70 পইচা ইকুৱেল টু 0.7 ৰুপিজ তো 70 পইচাতে আমি কি লিখিব পাৰোঁ 0.7 ৰুপিজ হ'ল এতিয়া আমি সলভ কৰিম এতিয়া গেইন পাৰ্চেণ্টেজৰ ফৰ্মুলা কি আছিলে গেইন পাৰ্চেণ্টেজ ইকুৱেল টু গেইন ইনটু 100 ডিভাইড বাই কষ্ট প্ৰাইচ আছিলে হয় নাই গেইন ইনটু 100 ডিভাইড বাই কষ্ট প্ৰাইচ চ' গেইন কিমান আছে আমাৰ গেইন 0.7 ইনটু 100 ডিভাইড বাই কষ্ট প্ৰাইচ কিমান হ'ব কষ্ট প্ৰাইচ 70 হ'ল এতিয়া 0.7 ইনটু 100 কৰিলে কেনেকৈ আমি কৰিম 7 জাষ্ট চিম্পল মাল্টিপ্লাই কৰিব 7 আছে 70 100 কৰিলে কিমান হ'ব 700 পইণ্টৰ পিছত কেইটা আছে এটা আছে চ' পইণ্টৰ পিছত এটা থাকিব লাগিব চ' আমি এইফালৰ পৰা পইণ্টটো চিফ্ট কৰিলে ইয়াত হ'ব লাগিব পইণ্টৰ পিছত এটা আছে চ' পইণ্টৰ পিছত এটা থাকিব লাগিব তো 70 হ'ল 70 ডিভাইড বাই 70 কিমান হ'লটো ইকুৱেল টু 1 চ' গেইন পাৰ্চেণ্টেজ ইকুৱেল টু কিমান হ'ব 1% চ' আমাৰ এনচাৰ কি হ'ব 1% বুজি পালে গেইন পাৰ্চেণ্টেজটো বুজি পালে কেনেকৈ কৰিলোঁ জাষ্ট ফাৰ্ষ্ট আপুনি ইউনিটটো চাব ইউনিটটো যদি একে হয় তেতিয়া আপুনি কৰি দিব পাৰিব কিন্তু ইউনিটটো যদি একে নহয় যেনেকৈ ইয়াত ইউনিটটো একে নাই ₹70 আছে 70 পাইছে আছে তো ফাৰ্ষ্ট আমি এইটো কনভাৰ্ট কৰিলোঁ পাইছেটো ৰুপিজলৈ চ' তাৰপিছত আমি ফৰ্মুলাত বহাই দিলোঁ আৰু এইটো পইণ্টত আপুনি মাল্টিপ্লাই কৰিলে কি হ'ব জেনেৰেল মাল্টিপ্লাই কৰক 7 আছে আৰু 100 আছে 7 ইনটু 100 700 আৰু পইণ্টৰ পিছত এটা আছে চ' ইয়াৰো পইণ্টৰ পিছত এটা থাকিব লাগিব চ' সেইকাৰণে পইণ্টটো আমি ইয়াত বহাব লাগিব তো 70 ডিভাইড বাই 70 1% ঠিক আছে চ' নেক্সট কুৱেশ্যনটোলৈ আহোঁ কি দিয়া আছে এ মেন বাইজ এ চাইকেল ফৰ ₹1400 এণ্ড চেল ইট এট এ লছ অফ 15% হোৱাট ইজ দ্য চেলিং প্ৰাইচ অফ দ্য চাইকেল চ' আজি বেছিক অংকখিনি কৰা মই কালি
ট্ৰিকি অংকবিলাক কৰাম চ' এ মেন বাইজ এ চাইকেল ফৰ 1400 মানে মানুহ এটাই চাইকেল এখন কিনিলে 1400 ঠিক আছে চাইকেল এখন কিনিলে মানে চেলিং প্ৰাইচ চাইকেল এখন কিনিলে মানে কষ্ট প্ৰাইচ সৰি কিনিলে কিনাটো হ'ব কি কষ্ট প্ৰাইচ চ' কষ্ট প্ৰাইচ কিমান হ'ব 1400 মানে চাইকেল এখন কিনিলে মানে সি কষ্ট প্ৰাইচ কিনিছে আৰু এণ্ড চেল ইট এ লছ অফ 15% চ' লছত 15% লছত সি বিক্ৰী কৰিলে এতিয়া আমাক লাগে চেলিং প্ৰাইচ অফ দ্য চাইকেল কিমান হ'ব চ' যেতিয়া কষ্ট প্ৰাইচ আৰু লছ থাকে আমি চেলিং প্ৰাইচটো কেনেকৈ জানো লছ পাৰ্চেণ্টেজ থাকে এইটো লছ পাৰ্চেণ্টেজ আমি চেলিং প্ৰাইচটো কি জানো 100 মাইনাছ লছ পাৰ্চেণ্টেজ ডিভাইড বাই 100 ইনটু কষ্ট প্ৰাইচ এইটো আপোনাৰ উল্টা হ'ল দেই এইটো মন দিব এইটো 100 ইয়াত হ'ব ইনটু কষ্ট প্ৰাইচ 100 ইনটু কষ্ট প্ৰাইচ এইটো ঠিক কৰি ল'ব ফৰ্মুলা দুটা ঠিক আছে এই ফৰ্মুলাটো মই 100টো তলত লিখি দিছিলোঁ চ' কষ্ট প্ৰাইচটো তলত লিখিছিলোঁ এইটো 100টো তলত আহিব ঠিক আছে 100 মাইনাছ লছ পাৰ্চেণ্টেজ ডিভাইড বাই 100 ইনটু কষ্ট প্ৰাইচ এতিয়া কি হ'ব চেলিং প্ৰাইচ আমাক উলিয়াব লাগে হয় না ফাইন দ্য চেলিং প্ৰাইচ অফ দ্য চাইকেল তো চেলিং প্ৰাইচ কিমান হ'ব 100 মাইনাছ লছ পাৰ্চেণ্টেজ কিমান আছিলে 15 আৰু তলত 100 আহিব ইনটু কষ্ট প্ৰাইচ কিমান আছিলে 1400 হ'ল এতিয়া 100 মাইনাছ 15 কিমান হ'ব 85 ডিভাইড বাই 100 ইনটু 1400 তো 0 কেঞ্চেল হ'ল কিমান থাকিলে 85 ইনটু 14 85 ইনটু 14 কিমান হ'ব 850 প্লাছ 2 কেৰি 2 carry 34 9 1190 বুঝি পেলে সো 1190 হ'ব ঠিক আছে সো কষ্ট প্ৰাইচ গ'লো এইটো সেলিং লছ পাৰ্চেণ্টেজ দিয়া আছে তো সেলিং প্ৰাইচ কিমান 100 মাইনাছ লছ পাৰ্চেণ্টেজ ডিভাইড বাই 100 ইনটু কষ্ট প্ৰাইচ সো এইটো ফৰ্মুলাটো ঠিক কৰি ল'ব আপোনালোকে ফৰ্মুলাটো মই ইয়াত 100 মাইনাছ তলত কষ্ট প্ৰাইচ লিখি দিছিলোঁ চ' এইটো 100 মাইনাছ লছ পাৰ্চেণ্টেজ ডিভাইড বাই 100 ইনটু কষ্ট প্ৰাইচ হ'ব ঠিক আছে চ' এইটো ফৰ্মুলাত কৰিলে আমি চেলিং প্ৰাইচ পাই গ'লোঁ ₹1190 বুজি পালে নেক্সট কুৱেশ্যনটোলৈ আহোঁ চাওক কি দিয়া আছে দ্য ৰেচিঅ' অফ দ্য কষ্ট প্ৰাইচ এণ্ড চেলিং প্ৰাইচ ইজ 4:5 দ্য প্ৰফিট পাৰ্চেণ্টেজ চ' আমাক কৈছে যে ৰেচিঅ' দিয়া আছে কষ্ট প্ৰাইচ আৰু চেলিং প্ৰাইচৰ ৰেচিঅ' দিয়া আছে আমাক প্ৰফিট পাৰ্চেণ্টেজ লাগে ঠিক আছে চ' প্ৰফিট পাৰ্চেণ্টেজ আমাৰ ফৰ্মুলাটো কি আছিলে প্ৰফিট পাৰ্চেণ্টেজ ইকুৱেল টু প্ৰফিট কি আছিলে ফৰ্মুলাটো প্ৰফিট ইনটু 100 ডিভাইড বাই কষ্ট প্ৰাইচ প্ৰফিট আৰু গেইন একেই হ'ব প্ৰফিট পাৰ্চেণ্টেজ বা গেইন পাৰ্চেণ্টেজ একেই হ'ব আপোনাৰ ঠিক আছে তো ৰেচিঅ' অফ দ্য কষ্ট প্ৰাইচ চেলিং প্ৰাইচ দিয়া আছে চ' আমি কি লওঁ কষ্ট প্ৰাইচ ইকুৱেল টু 4x লৈ লওঁ আৰু চেলিং প্ৰাইচ ইকুৱেল টু কিমান ল'ব লাগিব 5x কাৰণ কষ্ট প্ৰাইচ আৰু চেলিং প্ৰাইচ ৰেচিঅ'ত দিয়া আছে তো কষ্ট প্ৰাইচ 4x ল'লোঁ চেলিং প্ৰাইচ 5x ল'লোঁ ঠিক আছে তো এতিয়া চেলিং প্ৰাইচটো ডাঙৰ হয় নাই চেলিং প্ৰাইচটো ডাঙৰ 5 আছে 4 আছে চ' কি কৰিম আমি প্ৰফিট কেনেকৈ উলিয়াম আমি চেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ আছিলে প্ৰফিটৰ ফৰ্মুলাটো তো প্ৰফিট কিমান হ'ব চেলিং প্ৰাইচ 5x কষ্ট প্ৰাইচ 4x চ' কিমান হ'ল এইটো x চ' প্ৰফিট ইকুৱেল টু x পালোঁ এতিয়া প্ৰফিট পাৰ্চেণ্টেজ ইকুৱেল টু কিমান হ'ব প্ৰফিট ইনটু 100 ডিভাইড বাই কষ্ট প্ৰাইচ চ' প্ৰফিট কিমান আছিলে x ইনটু 100 আৰু কষ্ট প্ৰাইচ কিমান হ'ব 4x হ'ল এই x কেঞ্চেল হ'ল কিমান থাকিলে 100/4 চল্ভ কৰিলে কিমান হ'ব 25 পাম চ' প্ৰফিট পাৰ্চেণ্টেজ ইকুৱেল টু কিমান হ'ব 25% বুজি পালে জাষ্ট যেতিয়া আপোনালোকৰ এনেকুৱা ৰেচিঅ'ত দিয়া থাকিব আপুনি জাষ্ট কষ্ট প্ৰাইচ আৰু চেলিং প্ৰাইচ এনেকুৱা ৰেচিঅ'ত দিয়া আছে আপুনি কষ্ট প্ৰাইচ ইকুৱেল টু 4x লৈ ল'ব আৰু চেলিং প্ৰাইচ ইকুৱেল টু 5x লৈ ল'ব তাৰপিছত প্ৰফিট আমি জানো যে চেলিং প্ৰাইচটো ডাঙৰ হৈ আছে চ' প্ৰফিট হ'ব চেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ 5x মাইনাছ 4x x হ'ল চ' এতিয়া প্ৰফিট পাই গ'লোঁ আমি প্ৰফিট পাই যোৱাৰ লগে লগে আমি জাষ্ট প্ৰফিট পাৰ্চেণ্টেজ উলিয়ালোঁ প্ৰফিট ইনটু 100 বাই কষ্ট প্ৰাইচ x ইনটু 100 বাই 4x কষ্ট প্ৰাইচ 4x দিয়া আছে চ' x কেঞ্চেল হ'ল 100/4 25 চ' 25%. If the selling price of an article is 4/3 of its cost price, the profit in the transaction is profit percentage লগ লাগে সবতে পার্সেন্টেজ দিয়া আছে সো আমাক কি লাগে প্রফিট পার্সেন্টেজ সো প্রফিট পার্সেন্টেজৰ ফর্মুলা আমি কি জানিছিলো প্রফিট ইনটু 100 ডিভাইড বাই কষ্ট প্রাইস হল প্রফিট আর গেইন একে হ'ব সেলিং প্রাইস অফ এন আর্টিকেল ইজ সো সেলিং প্রাইস অফ এন আর্টিকেল তো সেলিং প্রাইস ইজ মানে হল ইকুয়াল টু 4/3 of its cost price 4/3 of its cost price of its cost price মানে 4/3 into cost price হল এতিয়া
প্ৰফিট মানে কি আছিলে আমি প্ৰফিট পাৰ্চেণ্টেজ জানিবলৈ প্ৰফিট উলিয়াব লাগিব তো প্ৰফিট ইকুৱেল টু চেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ তো চেলিং প্ৰাইচ ইকুৱেল টু কিমান হয় 4/3 কষ্ট প্ৰাইচ চেলিং প্ৰাইচ ইকুৱেল টু 4/3 কষ্ট প্ৰাইচ লিখিব পৰা নাই আমি চ' মাইনাছ কষ্ট প্ৰাইচ এটা আহিলে হ'ল এতিয়া আমি যদি কষ্ট প্ৰাইচটো কমন লৈ লওঁ কি থাকিব ইয়াত 4/3 মাইনাছ 1 থাকিব চ' কষ্ট প্ৰাইচ এলচিএম কিমান 1 আৰু 3 এলচিএম 3 হ'ব 3 1 3 1 into 4 4 মাইনাছ 11 1 3 3 3 into 1 3 এইটো হ'ল চ' এইটো কিমান হ'ব কষ্ট প্ৰাইচ ইনটু 4 - 3 1/3 হ'ল তো প্ৰফিট ইকুৱেল টু কিমান পালোঁ আমি কষ্ট প্ৰাইচ ইনটু 1/3 চ' এতিয়া প্ৰফিট পাৰ্চেণ্টেজ কিমান হ'ব প্ৰফিট ইনটু 100 ডিভাইড বাই কষ্ট প্ৰাইচ চ' প্ৰফিট কিমান হ'ব প্ৰফিট ইকুৱেল টু কষ্ট প্ৰাইচ ইনটু 1/3 ইনটু 100 হয় নাই ডিভাইড বাই কষ্ট প্ৰাইচ প্ৰফিটৰ ঠাইত আমি এইখিনি বহাই দিলোঁ কষ্ট প্ৰাইচ ইনটু 1/3 কষ্ট প্ৰাইচ ইনটু 1/3 আৰু ইনটু 100টো আছিলেই চ' কষ্ট প্ৰাইচ তলত হৈ গ'ল চ' চব ইয়াত মাল্টিপ্লাই হৈ আছে আৰু ডিভাইড চ' সেইকাৰণে আমি কষ্ট প্ৰাইচ কেঞ্চেল কৰিব পাৰিলোঁ চ' এইটো কিমান থাকিলে 100/3 100/3 যদি আমি 3 দি ডিভাইড কৰোঁ 100ক কিমান হ'ব 100 3 যা 9 হ'ল 10 3 যা 9 চ' 1 হ'ল চ' কিমান হ'ব এইটো 33 1/3 33 1/3 পাৰ্চেণ্টেজ বুজি পালে জাষ্ট আপুনি কুৱেশ্যনটো চাব আৰু কুৱেশ্যনটো মতে ফৰ্মুলা এইখিনি চব ফৰ্মুলাতে আহিব কষ্ট প্ৰাইচ চেলিং প্ৰাইচ আৰু প্ৰফিট এণ্ড লছ এই চেপ্টাৰটো গোটেই ফৰ্মুলাতে পৰি আছে সেইকাৰণে আমি ফাৰ্ষ্ট ফৰ্মুলাখিনি মুখস্থ কৰি ল'ব আৰু ফৰ্মুলাটো চেলিং প্ৰাইচ ইকুৱেল টু এই ফৰ্মুলাটো ঠিক কৰি ল'ব মই তলত কষ্ট প্ৰাইচ লিখি দিছিলোঁ এইটো 100 হ'ব তলত ঠিক আছে চ' নেক্সট আমাৰ লাষ্ট কুৱেশ্যন আজি চাওঁ কি দিয়া আছে এই শ্বপকিপাৰ পাৰ্চেজ 70 kg অফ পটেটোজ ফৰ ₹420 এণ্ড চ'ল্ড দ্য হোল লট এট দ্য ৰেট অফ 6.50 per kg হোৱাট উইল বি হিজ গেইন পাৰ্চেণ্টেজ এতিয়া আমাক কৈছে যে এটা শ্বপকিপাৰে 70 kg অফ পটেটো সি 420 কিনিলে আৰু সি বিক্ৰী কৰিলে কিমান 6.50 per kg 1 kg 6.50 হয় হোৱাট উইল বি হিজ গেইন পাৰ্চেণ্টেজ ঠিক আছে গেইন পাৰ্চেণ্টেজ আমি ওলাবলৈ কি জানিব লাগিব আমি গেইন জানিব লাগিব গেইন ইনটু 100 ডিভাইড বাই কষ্ট প্ৰাইচ আমি গেইন আৰু কষ্ট প্ৰাইচ লাগিব আমাক তো এই শ্বপকিপাৰ পাৰ্চেজ 70 kg অফ পটেটো ফৰ ₹420 কষ্ট প্ৰাইচ সি কিনিলে মানে কষ্ট প্ৰাইচ হ'ল কষ্ট প্ৰাইচ অফ 70 kg কিমান হ'ল 420 হয় নাই ইয়াত চাওক প্ৰথম মই কৰি লওঁ বুজাই দিছোঁ কষ্ট প্ৰাইচ অফ 70 kg 1 kg হ'লে কিমান হ'ব 1 kg হ'লে কিমান হ'ব 70 kg যদি 420 হয় 1 kg হ'ব কিমান 420 ডিভাইড বাই 70 কিমান হ'ল ₹6 তো 1 kg দাম ₹6 হ'ল সি কিনিছিলে 1 kg দাম ₹6 আৰু সি বিক্ৰী কৰিছিলে কিমান চেলিং প্ৰাইচ অফ ৰেট অফ 6.50 per kg মানে 1 kg সি 6.50 বিক্ৰী কৰিলে 6.50 চাওক এই ইউনিট দুটা একেই হ'ব লাগিব দেই আপুনি সদায় মন দিব মই যদি কষ্ট প্ৰাইচ অফ 70 kg 420 লওঁ আৰু চেলিং প্ৰাইচ অফ 1 kg 6.50 লওঁ তেতিয়া আমাৰ ভুল হ'ব এই ইউনিট দুটা একেই হ'ব লাগিব কষ্ট প্ৰাইচো 1 kg আমি লৈছোঁ আৰু চেলিং প্ৰাইচো 1 kg লৈছোঁ চ' সদায় এই ইউনিট দুটা একেই কৰিব আপুনি চ' কষ্ট প্ৰাইচ অফ 1 kg কিমান হ'ল 6 আৰু চেলিং প্ৰাইচ অফ 1 kg কিমান হ'ল 6.50 চ' গেইন আমি কিমান পাম চেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ তো চেলিং প্ৰাইচ কিমান হ'ব ₹6.50 মাইনাছ কষ্ট প্ৰাইচ কিমান হ'ব ₹6 তো এইটো কিমান হ'ল ₹0.50 হ'ব হয় 6.50 পৰা যদি আমি 6টো মাইনাছ কৰোঁ কিমান হ'ব 0.50 ঠিক আছে তো গেইন পালোঁ আমি 0.50 এতিয়া আমি এইটো ফৰ্মুলাত কৰিলে হ'ল গেইন পাৰ্চেণ্টেজ আমি কি হ'ব এতিয়া গেইন পাৰ্চেণ্টেজ ইকুৱেল টু গেইন ইনটু 100 ডিভাইড বাই কষ্ট প্ৰাইচ চ' গেইন ইনটু 100 গেইন কিমান আছিলে 0.50 ইনটু 100 ডিভাইড বাই কষ্ট প্ৰাইচ কিমান আছিলে কষ্ট প্ৰাইচ আমি ইয়াৰ নহয় আমি ইয়াৰ ল'ব লাগিব কাৰণ আমি এই দুটাৰ চাই আছোঁ চ' 6 হ'ব হ'ল এতিয়া আমি যদি এইটো ইনটু কৰোঁ 50 ইনটু কেনেকৈ ইনটু কৰিম ইয়াত কি আছে 50 আছে এইফালে 100 আছে চ' 50 ইনটু 100 কৰিলে কিমান হ'ব 5000 হ'ব এতিয়া পইণ্টৰ পিছত দুটা আছে চ' পইণ্ট ইয়াত দিব লাগিব কাৰণ পইণ্টৰ পিছত দুটা লাগিব আমাৰ চ' কিমান হ'বতো 6 এইটো কিমান পালোঁ 50/6 আৰু 50/6টো আমি যদি কৰোঁ 2 3 6 225 চ' 3/25 25/3 পালোঁ হয় নাই এই 25/3 যদি আমি ডিভাইড কৰোঁ কিমান হ'ব 3 8 24 1 হ'ল 8 লিখিলোঁ তাৰপিছত 8 ওপৰত লিখিম আৰু 1 8 × 3 24 24 + 1 25/3 পাৰ্চেণ্টেজ চ' গেইন পাৰ্চেণ্টেজ কিমান পালোঁ এতিয়া 8 1/3% চ' আমাৰ এনচাৰটো কিমান হ'ব 8 1/3% ঠিক আছে বুজি পাইছে কেছটো কি হয় জাষ্ট সদায় আপুনি এই ইউনিট দুটা একেই কৰিব
কষ্ট প্ৰাইচ অফ 1 কেজি যদি ইমান হয় আমি কষ্ট প্ৰাইচ অফ 70 কেজি 420 লৈ পেলাই আকৌ চেলিং প্ৰাইচ 1 কেজি ল'ব নোৱাৰিম আমি যদি আমি কষ্ট প্ৰাইচ অফ 70 কেজি 420 লওঁ আমি চেলিং প্ৰাইচ অফ 70 কেজিয়ে ল'ব লাগিব আৰু চেলিং প্ৰাইচ অফ 70 কেজি কিমান হ'ব এইটোৰ লগত জাষ্ট ইনটু 70 কৰি দিলে হ'ল সেইটো কৰিব পাৰে মই জাষ্ট কি কৰিলোঁ 1 কেজি মিলাই দিছোঁ ঠিক আছে তো আজি ক্লাছটো ইয়াতে এৰিছোঁ আৰু নেক্সট ক্লাছত মই ট্ৰিকি অংক কিছুমান দিম যোনবিলাক মষ্ট ইম্পৰ্টেণ্ট এনেকুৱা অংক আহে আৰু ট্ৰিকি অংক চব কৰাই দিম মই যোনখিনি আপোনালোকৰ most ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় ঠিক আছে এইখিনি প্ৰফিট এণ্ড লছৰ পৰা আপোনাৰ 2-3টা অংক থাকিবই চ' সেইকাৰণে ভালকৈ প্ৰেক্টিছ কৰক আৰু ফৰ্মুলাখিনি আজি বাই হাৰ্ট কৰি লওক সেইখিনি মষ্ট ইম্পৰ্টেণ্ট ফৰ্মুলাটোত আপোনাৰ এইটো ফৰ্মুলা আপোনাৰ চেঞ্জ কৰি ল'ব মই চেলিং প্ৰাইচ তলত কষ্ট প্ৰাইচ লিখিছিলোঁ এইটো 100 প্লাছ গেইন পাৰ্চেণ্টেজ ডিভাইড বাই 100 ইনটু কষ্ট প্ৰাইচ এনেকৈ 100 মাইনাছ লছ পাৰ্চেণ্টেজ ডিভাইড বাই 100 ইনটু কষ্ট প্ৰাইচ ঠিক আছে চ' মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চ' থেংকছ এ লট